ধৰ্মত বা ভগৱানে ক'ৰবাত কৈছে নেকি 70-75 বছৰৰ বৃদ্ধাক আচলতে মাৰপিট কৰিবা? যদি কৈছে তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই, আপোনালোকে মাৰিব বিচাৰিছে, আমাক যিমান মাৰে আমাক মাৰি থাকক, কাৰণ আপোনালোকৰ শাস্ত্ৰত আছে। আৰু যদি আপোনালোকৰ শাস্ত্ৰত বা আপোনালোকৰ ভগৱান বা আপোনালোকৰ সনাতন ধৰ্মত নাই, তেতিয়াহ'লে এই কামটো কিয় কৰিছে? কাৰণ ইতিমধ্যে ভাৰতৰ সকলো জেগাত ভাইৰেল হৈ পৰিছে বা অসমতো সকলো জেগাতে আচলতে গম পোৱা গৈছে, ট্ৰেইনত এগৰাকী বৃদ্ধাক আছে 75 বছৰৰ বৃদ্ধাক কিছু একাংশ ধৰ্ম নামত, সেইকেইটা গুণ্ডা বুলি নকয়, সেইকেইটা মানে কি বুলি ক'ম আৰু, বয়সস্থ 75 বছৰত মানুহ এজনৰ, যোনজন মুছলমান মানুহ নিজৰ জীয়েকৰ ঘৰত গৈ আছিলে, কিবা বেলেগ মাংস লৈ কিনে বনাই মেলি কিনে লৈ কিনে নিজৰ জীয়েকৰ ঘৰলৈ গৈ আছিলে, তো সেই কুকুৰকেইটাই কি হ'ল, নাতি কৰিলে, সেই বৃদ্ধা মানুহজনক ইমান বেয়াকে মাৰিছে ভাই ধৰ্মৰ নামত। তো আজি সেইকাৰণে প্ৰশ্ন সেইটোকে সনাতন ধৰ্মত বা ভগৱানে বা হিন্দু বা এই বস্তুটো কয় নেকি যে আপোনালোকে 75 বছৰ বা 70 বছৰৰ মানুহ এজনক আপোনালোকে বিনা কথাত মাৰক? সেই 75 বছৰীয়া মানুহজনক গৰু মাংস লৈ যোৱা সন্দেহ, মানে সি মুছলমান হ'ল বুলিয়ে সি গৰু মাংস লৈ যাবই লাগিব নেকি? বা তাৰ লগত যদি মাংস থাকে তেতিয়া কি গৰু মাংস থাকিবই নেকি? এইটো কি বাধ্যতামূলক নেকি? হা, যে সেই সন্দেহত যে ইমান বেয়াকে যে বয়সস্থ মানুহক মাৰিছে, হা, আৰু সেইখিনি মাৰতে সিহঁতৰ একবাৰো দুখ নালাগিলে, একবাৰো দুখ লগা নাই, কাৰণ সিহঁতৰ চাগে ধৰ্মত এইটো শিকাইছে নেকি? এতিয়া মোৰ প্ৰশ্ন সেইটো হৈ গৈছে, কাৰণ এতিয়াতো চব জেগাত ধৰ্মৰ বেপাৰ। আৰু আজি মই সেই যিবিলাক একাংশই এনেকে কাম কৰিছে ধৰ্ম নামত, সিহঁতে প্ৰকৃততে ধৰ্ম নাজানে, সিহঁতে কোনো ভগৱানৰ নহয়। আমাক যেনেকে জিহাদী কৈ থাকে নহয়, আজি এতিয়া নিজৰ ক্ষেত্ৰত কি হৈছে, আমাক যেনেকৈ কৈ থাকে তোমালোকৰতো আল্লাহৰ নামত মানুহ মাৰিছে, তোমালোকৰ নবী নামত মানুহ মাৰিছে, তোমালোকেতো জিহাদী হয়। এতিয়া আপোনালোকৰ হিন্দু ধৰ্ম সনাতন ধৰ্মক বদনাম কৰি আছে, আপোনালোকে কিয় চুপচাপ হৈ বহি আছে, কিয় চাই আছে? এতিয়া মাত কিয় নিদিয়ে? যদি সেইকাৰণে সুধিছোঁ, যদি আপোনালোকৰ শাস্ত্ৰত ধৰ্মত বা আপোনালোকৰ ভগৱানে যদি কৈছে কি নাই, তোমালোকে বেলেগ ধৰ্মীয়ৰ 75 হওক 70 হওক বৃদ্ধা মানুহক তোমালোকে কোবাবা, মাৰিবা, যদি এইখিনি কথা কৈছে তেতিয়াহ'লে আপোনালোকে মাৰপিট কৰক, আমি সহ্য কৰি যাম। এটা কথা ঠিক কি আমি নিজৰ সুৰক্ষা কৰিব লাগিব, সেইটো কথা হয়। কিন্তু যদি এইষাৰ কথা কোৱা নাই, তেতিয়াহ'লে মই ভাবোঁ যে প্ৰতিটো হিন্দু মানুহে কিন্তু মাত মাতিব লাগে, কাৰণ সেয়া আপোনালোকৰ সনাতনৰ কথা আছে, সেয়া আপোনালোকৰ ভগৱানৰ কথা আছে, সেয়া আপোনালোকৰ হিন্দু ধৰ্মৰ কথা আছে। কাৰণ আজি একাংশই কিন্তু আজি সনাতন হিন্দু ধৰ্ম ভগৱানক অপমান কৰি আছে, এনেকুৱা ধৰণৰ কৰ্ম কৰি কেনে আজি এজন বৃদ্ধাক মাৰিছে ভাই। সকলোৰে দেখা পাই কিনে তেজ গৰম উঠিছে, মোৰো আজি সেইখিনি বস্তু দেখা পাই এতিয়া লাইফত ক'ব মন নাই যোৱা, ভিতৰত যোনটো তেজ গৰম হৈ উঠিছে নহয়, যোনটো মানসিকতা সলনি হৈছে এইবিলাক বস্তু দেখা পাই কিনে। কিন্তু বহুত বস্তু আচলতে কণ্ট্ৰল কৰি ৰাখিছোঁ, বহুত বস্তু। এইটো কাৰণ এটাই যে আমি সকলো মানুহ আচলতে মিলি চলি থাকিব লাগিব। এই শব্দষাৰত, মাত্ৰ এই শব্দষাৰত যে আমি সকলো মিলি চলি থাকিব লাগিব, তো বহুত বস্তু আজি এইবিলাক চাই কিনে কণ্ট্ৰল কৰিছোঁ, কিন্তু কণ্ট্ৰল নহয়। কাৰণ সেইজন যদি মোৰ পিতৃ বয়সৰ হয়, তেতিয়াহ'লে মই ভাবোঁ যে সকলোৰে পিতৃ বয়সৰ হ'ব। 70-75 বছৰৰ মানুহ এজনে নিজৰ ছোৱালী ঘৰত যাই আছিলে, হা, কিহৰ ভেঁচৰ মাংস নে ছাগলী মাংস নে কিবা মাংসৰ অলপমান লৈ কিনে গৈ আছে, হা, সেইজন মানুহক গৰু মাংস লৈ যোৱা সন্দেহত ভাই মাৰি দিলে। ইমান বেয়াকে মাৰিছে, মাৰা টাইমত একবাৰো হাত ভৰি লৰা নাই। আৰু এয়াই ধৰ্ম, এয়াই নেকি সনাতন হিন্দু ধৰ্ম? হা, তেতিয়াহ'লেতো কি আপোনালোকৰ কি ডিফাৰেঞ্চ থাকিলে? জিহাদী আৰু আপোনালোকৰ একাংশৰ মাজত কি ডিফাৰেঞ্চ থাকিছে? একেইটো কাম কৰিছে। তেতিয়াহ'লেতো জিহাদী অকল কৈ থাকিলে নহয়, নিজৰ মাজতো এনেকুৱা ধৰণৰ কিছুমান হাৰামীবিলাক আছে, হয় নে নহয়? বেয়া লাগে আচলতে এইবিলাক বস্তু দেখা পালে, প্ৰতিবাদ কৰিব মন যায়, মাত মাতিবলৈ মন যায়, কিন্তু কি কৰিম? আচলতে পৰিৱেশ এইবিলাক সৃষ্টি হৈছে কিয় জানে? আচলতে এই দুখটো আছে একদম 110% চৰকাৰৰ। আজি যে আমাৰ গোটেই ভাৰতবৰ্ষত এই যে ধৰ্ম নামত যে এইটো বেপাৰ আৰম্ভ হৈছে, ধৰ্ম নামত মাৰা পাৰি, আৰে এজন মুছলমানৰ ভাই বয়সস্থ মানুহক দাড়ি কাটি দিব, কেতিয়াবা এজন বয়সস্থ মানুহক ভাই এনেকৈ মাৰপিট কৰিব, তাকো কেনেকৈ? হিজিৰাৰ দৰে 100 জন 10 জন 20 জন আহে, চালা নপুঞ্চক এগিলা, হা, সিহঁতে ধৰ্ম নামত নপুঞ্চক, সেই একাংশ চালা দম নাই, হা, সেইটোৱে কৈছোঁ, কলিজা নোহোৱা সেই একাংশ নপুঞ্চক যে এজন বয়সস্থ 75-70 বছৰৰ মানুহক মাৰিবৰ কাৰণে 8-10 জনে মিলি কিনে মাৰে ভাই। সিহঁতে কি ঘেণ্টাডাল ধৰ্ম ৰক্ষণা হ'ল? সিহঁতৰ নিচিনা হিজিৰাটো আমাৰ সৰু বাচ্চাও সিহঁততকৈ সাহসী, ক'ব গ'লে সেই একাংশতকৈ আমাৰ এটা সৰু 5 বছৰীয়া বাচ্চাও সাহসী, হা, সেই তেনেকুৱা নপুঞ্চকতকৈ আমাৰ এই 5 বছৰীয়া আমাৰ এটা বাচ্চাও সাহসী, হা। আৰু এইবিলাকে ধৰ্ম নামত মাৰপিট কৰে ভাই। কেতিয়াবা দেখা পাইছোঁ দাড়ি কাটি দিছে, হা, কি পাব মানে এইবিলাক কৰি কিনে?
এইটো দি কি সনাতন ধৰ্ম উচ্চ মৰ্যাদা পাই আছে নেকি বা হিন্দু ধৰ্ম ওপৰত উঠি গৈছে নাই আপোনালোকৰ এইবিলাক কৰ্মৰ কাৰণে একাংশৰ এইবিলাক কৰ্মৰ কাৰণে আজি সেইখিনি ধৰ্মত তলত গৈ আছে ওপৰত যোৱা নাই এইবিলাক কাম ধৰ্ম কোনো ধৰ্ম নিশিকায় আপোনালোকে যিবিলাক কাম কৰি আছে ন একাংশই এইবিলাক কামেৰে কেতিয়াও আপোনালোকৰ ধৰ্মটো উচ্চ মৰ্যাদা নাপায় আপোনাৰ যদি জয় শ্ৰীৰাম কৈছে জয় শ্ৰীৰামৰ অৰ্থ কি হয় ৰাম আছিল কোন ৰামৰ আমি যিখিনি কথা শিকিছো বা পঢ়িছো সেয়া কি হয় সেয়া ৰামে কৈছে নেকি যে কোনোবা বয়সস্থ মানুহ দাড়ি কাটি তৰিবা কোনোবা বয়সস্থ মানুহক ৰাস্তাত মাৰিবা কোনোবা মানে নিৰ্দোষী মানুহক তোমালোকে ধৰ্ম নামত মাৰিবা ৰামে কৈছে নেকি ৰামেতো কোৱা নাই তেতিয়া জয় শ্ৰীৰাম শব্দটো লৈ কিনে এনেকুৱা ধৰণৰ কৰ্ম কিয় জয় শ্ৰীৰাম শব্দটো লৈ কিনে যদি ৰামে যদি কোৱা নাই ৰামৰ যিখিনি আদৰ্শ আছিলে সেইখিনি আদৰ্শ যদি প্ৰতিটো মানুহে চলে ভাৰতখন অন্তত এটা ভাল পৰিৱেশত আহিব ৰামৰটোতো যিখিনি আদৰ্শ আছিলে তেখেতেতো মাতৃভিত্তিক যিখিনি সন্মান কৰিছিলে আজিতো সেই কিছু একাংশ হিন্দু ধৰ্মৰ মাজত আছে মাতৃভিত্তিক ৰাস্তাত চালা ওলাই দিয়ে ৰাস্তাত যদি ৰামক ইমান মানিছে তেতিয়াহ'লে ৰামৰ সেই আদৰ্শখিনি মানিব লাগে আজি দেখা পাওঁ নিউজে পত্ৰলৈ দেখা পাই থাকোঁ কিছু একাংশ হিন্দু মানুহৰ মাজতে দেখা পাওঁ কিয় কৰিছে কৰিব নালাগে নহয় তেনেকুৱা কাম আজি ভায়েকে ভায়েকক মাৰি দিয়া মাটিৰ কাৰণে ভাই য'ত উদাহৰণ আছে আমাৰ ৰামৰ উদাহৰণ আছে যে নিজৰ ভায়েকৰ প্ৰতি মৰমৰ সেই এটা উদাহৰণ আছে আজি জয় শ্ৰীৰাম কৈ কিনে এইবিলাক কাণ্ড কৰি আছে তে আজি ধৰ্ম কি গৈছে ভাল ৰূপত গৈছে নে বেয়া ৰূপত গৈছে এইবিলাক দি উচ্চ মৰ্যাদা পাইছে নে তলৰ মৰ্যাদা পাইছে আৰু চৰকাৰ মেইন কথা চৰকাৰে যেনেকৈ উচুতাই দিছে আজি আমাৰ ভাৰতত কি হৈছে মুছলমানক মাৰিলে একো কেছ নবনাইতো আজি কি হৈছে আজি যে এইবিলাক যে হিজৰাবিলাকে একাংশ নপুংসকবিলাকে আজি যে মুছলমানক টাৰ্গেট কৰিব পাৰিছে ইয়াৰে এটা কাৰণ আছে চৰকাৰে উচুতনি দি আছে চৰকাৰে উচুতাই আছে এক মাজত এটা ওলাইছিল নহয় বুলডোজাৰ বাবা এতিয়াতো বুলডোজাৰ বাবাৰ এতিয়াতো হাৱা হৈ গ'ল এই চব গুচি গ'ল তো এতিয়া কাহিনীটো কি হৈছে চৰকাৰে চান্স দিছে চৰকাৰে সুবিধা দিছে চৰকাৰে কৰি আছে এইবিলাক কাম কিয় তোমালোকে লাগি থাকা কাৰণ এনেকৈ মাৰপিট কৰিব আৰে এজনে মাৰিলেতো আন এজনেও মাৰিব এতিয়া কি ক'ব এই ভাৰতত হিন্দু খাতেৰে মে কিন্তু উৎপাতটো কোনে কৰিছে আৰু এয়াই একদিন কিন্তু হিন্দু ধৰ্মক শেষ কৰি পেলাব একদম স্পষ্ট কথাৰে কৈছোঁ সনাতন ধৰ্মৰ যি এটা মান মৰ্যাদা আছিলে এয়া কিন্তু শেষ কৰি পেলাব কাৰণ কিছু জাহিলবিলাকে যেতিয়া এনেকুৱা ধৰণৰ কামত লিপ্ত হৈছে আৰু ইয়াৰ কাৰণে যদি এতিয়াও যদি আমাৰ যদি হিন্দু ভাই ভনীসকলে যদি উঠি মাত নামাতে এদিন শেষ হ'ব যেনেকৈ আমাৰ ইছলাম ধৰ্মটো বহুতে পবিত্ৰ বহুতে শান্তি মোৰ মতে সকলো ধৰ্মই পবিত্ৰ সকলো ধৰ্মই ভাল কিন্তু এতিয়া মেইন কথাটো হৈছে কি যেনেকৈ আমাৰ একাংশই বৰবাদ কৰি পেলালে নাম আৰু সেই একাংশৰ কাৰণে মাত নিদিওঁতে আজি আমাক তুচ্ছতাচ্ছিল্য কৰিব পাৰে আৰু এই আপোনালোকৰো হিন্দুটো ধৰ্ম নহয় বাৰু সনাতন ধৰ্ম ঠিক আছে সনাতন ধৰ্ম আপোনালোকৰো কিছুদিনৰ পিছত মানুহে এই গালি পৰা আৰম্ভ কৰিব কাৰণ এই এনেকুৱা ধৰণৰ একাংশই সেই সনাতন ধৰ্মৰ যিখিনি মান মৰ্যাদা আছিলে সেইখিনি কিন্তু নষ্ট কৰি আছে আৰু নষ্ট কৰিব এনেকুৱা ধৰণৰ কৰ্ম কৰি কিনে আৰু সেইখিনি বস্তুত এতিয়া আপোনালোকে মাত মাতক আৰু যদি সেইখিনি মাত মাতিবলৈ সাহস নাই তেতিয়াহ'লে আৰু নক'ব আৰু নিজক এজন প্ৰকৃত সনাতনী হয় বুলি কাৰণ প্ৰকৃত সনাতনী এজনে কেতিয়াও এনেকুৱা ধৰণৰ কৰ্মক এনেকুৱা ধৰণৰ কামক কেতিয়াও সমৰ্থন নজনায় আৰু বিশেষকৈ চৰকাৰে যিখিনি কাম কৰি আছে আজি চৰকাৰে উচতনি দিছে কাৰণে আজি ল'ৰাবিলাকে ভাবিছে বা জয় শ্ৰীৰাম কৈ কিনে গৰু কাটাক মাৰিম অমুক কৰিম আৰে আজি যে ভাৰতৰ বাহিৰত যে গৰু গৈ আছে সেইটো কিয় ৰখাবৰ কাৰণে সেই একাংশৰ দম নাই আজি ৰখাব কিয় দম নাই আজি যে এজন বয়সস্থ মুছলমান এজনক মাৰিম ৰাস্তাত কোনোবা এজন মুছলমানক পালে 10জনে মিলি কিনে মাৰিব ভাই গৰুৰ নামত আজি যে ভাৰতৰ পৰা যে লাখ গৰু গৈ আছে সেইবিলাক ৰখাবৰ কাৰণে কিয় দম নাই আজি ভাৰতৰ ভিতৰত যে 4-5খন যে ডাঙৰ যে গৰুৰ যে ষ্টল যে আছে গৰুৰ যে দোকান আছে বিফ ষ্টল নে কি কয় না তাতে সেইবিলাকৰ মালিকবিলাক দেখোন নামবিলাক মাজত শুনা পাইছিলোঁ কোনোবা দেখোন হিন্দু মানুহৰে নাম ওলাই সেইবিলাকৰ কাৰণে মাত মাতিবলৈ কিয় নোৱাৰে কথা কৈ দিওঁ আজি ঠিক আছে কৈ দিওঁ সেই যি একাংশ এনেকুৱা ধৰণৰ কৰ্ম কৰে ধৰ্ম কাৰোৰে বেয়া নহয় তো আপোনালোকে যদি কিবা ব্যক্তিগত শত্ৰু আছে ব্যক্তিগত শত্ৰু উঠাক কিন্তু এই ধৰ্মৰ নামত কিন্তু নকৰিব বুজি পাইছে না এই ধৰ্মৰ নামত এইবিলাক কাম নকৰিব একদম স্পষ্ট কথা আপোনালোকৰো ধৰ্ম বদনাম হৈ আছে আৰু এটা আপোনাক এটা ধুনীয়া একদম এটা স্পষ্ট কথা কৈ দিওঁ এই একাংশ হিজৰা নপুংসক যিসকলে হিন্দু মুছলমান কৰি আছে
ঠিক আছে, আমাৰ মুছলমান বয়সস্থ মানুহ মাৰপিট কৰিব, গৰু নামত মাৰপিট কৰিব, সেই একাংশক এটা কথা কৈ দিব বিচাৰিছোঁ আজি। ঠিক আছে, আমাৰ এই নবী জামানতে এটা কথা কৈছিলে, কি জানে নাই, কে কাৰ কিমান কোৱান্টিটি আছে, কিমান জনসংখ্যা আছে, সেইটোত নাযাবা, বুজি পাইছানে? সেইটোত নাযাবা, যাৰ কিমান জনসংখ্যা আছে, কোন কিমান পাৱাৰফুল, সেইটোত নাযাবা। এই কথাষাৰ আমাক সেই তেতিয়া নবী জামানতে আমাক শিকাই থৈ গৈছে। কাৰণ জনসংখ্যা কাৰ কিমান বেছি, কাৰ কিমান কম, সেইবিলাক লৈ কেনে কথা নহয়, আচল কথাটো সাহস। আমাক এটা বস্তু শিকাই থৈ গৈছে, আমাৰ ধৰ্মই আমাক বস্তু এটা শিকাইছে, প্ৰতিটো ধৰ্মক সন্মান কৰিবা আৰু ধৈৰ্য সহকাৰে ধৰিবা। সেইকাৰণে আমি প্ৰতিটো মানুহে ইমান মাৰ খায়ো ধৈৰ্য আমাৰ যোনটো আছে ন, এই ধৈৰ্য বস্তুটো আমি আজিও ৰাখি থৈ দিছোঁ। আমিও আজি সেই ধৈৰ্যবানটো হেৰাব দিয়া নাই, কাৰণ জানো আমাৰ ধৈৰ্যবান হেৰাব লাগিলে ইয়াতে কাহানী বেলেগ হৈ যাব। সেইকাৰণে আমি জানো সেইখিনি বস্তু আমি কেতিয়াও নকৰোঁ, আৰু সেইকাৰণে আমি সদায় এটা বস্তু ভাবি আছোঁ, তোমালোকে কিমান পাৰা উৎপাত কৰা, আমি নকৰোঁ। মাৰিবাহে, আমাক কিমান মাৰিবা? এজন মাৰিবা, 2জন মাৰিবা, 10জন মাৰিবা, 100জন মাৰিবা, মাৰা। তোমালোকৰ মাৰি ভাল লাগিছে যদি আমি মাৰ খাই ভাল পাম। কাৰণ এটা কথা আছে, সেইটো এটা কথা কৈ দিওঁ, যে তোমালোকে তোমালোকৰ জনসংখ্যাৰ বৃদ্ধি কিমান আছে সিমানৰ দমত নাযাবা। মানে তোমালোকৰ মানুহ কিমান আছে সেই মানুহৰ দমত নাযাবা। কাৰণ তোমালোকে যাৰ লগত যুঁজি আছা নহয়, সেইখিনি মানুহৰ মৰণৰ কাৰণে যিমান মনত ফূৰ্তি, তোমালোকে জীয়াই থকাৰ কাৰণে তোমালোকৰ মনত সিমান ফূৰ্তি। বাছ সেইটোৱে কৈ থৈ দিলোঁ। তোমালোকে জীয়াই থাকিব পাম বুলি তোমালোকৰ মনত যিমান ফূৰ্তি লাগে নহয়, তোমালোকে যোনখিনি মানুহলৈ যুঁজি আছা সেইখিনি মানুহৰ কাৰণে মৰণটো সিমান ফূৰ্তিদায়ক হয়, যে আমি মৰিম, আৰু মৰণটো সিমান ফূৰ্তি আকাৰে লয়, বুজি পালা? তো সেইকাৰণে সেই কমটো, সেইখিনি মানুহ ইমান কমজুৰি নহয় যে তোমালোকে মাৰি পেলাই থাকিবা, তোমালোকে দাড়ি কাটি থাকিবা, তোমালোকে বৃদ্ধাক মাৰি থাকিবা, আমি ভয় খাই থাকিম। আমাৰ ইমান কমজুৰি কম নহয় আমি ভয় আঁতৰ হৈ যাম বা ভয় খাই থাকিম। অকল আমাৰ ধৈৰ্য আছে, সেই ধৈৰ্য আকাৰে চাই থাকিম, সহ্য কৰি যাই থাকিম। কিমান কৰিব পাৰা কৰা, ঠিক আছে? কিমান কৰিব পাৰা তোমালোকৰ একাংশ সেই নপুঞ্চকে কিমান কৰিব পাৰা আমাৰ মানুহক অত্যাচাৰ কৰা, আমাৰ ধৈৰ্য আকাৰে আমি শুনি যাম, ধৈৰ্য আকাৰে আমি চাই যাম। আৰু সময় বহুত নিষ্ঠুৰ হয়, সময় বোলা বস্তুটো বহুত নিষ্ঠুৰ হয়। কিন্তু আমি এটা বস্তু শিকিছোঁ, যে এইখন ভাৰত হয়, এখন হিন্দুস্তান হয়, ইয়াত আমি প্ৰতিটো ধৰ্মৰ প্ৰতিটো জাতি মানুহে বাস কৰোঁ। তো এনেকুৱা এটা কাম হ'ব নালাগে যোনটো কামৰ কাৰণে ধাৰ্মিক এখন যুদ্ধ আৰম্ভ হওক। সেইকাৰণে আমি শিল বান্ধিও বুকুত, গাৰ তেজ গৰম হৈ গ'লেও আমি এটা বস্তুৰ কাৰণে ৰখিছোঁ, কাৰণ তোমালোকৰ দৰে কিছু একাংশই যেতিয়া এনেকুৱা লেতেৰা কাম কৰিছা, আচলতে আমাক এটা ভালো কাম কৰি দিছে। ইমান দিনে যিটো আমাৰ ইছলামক টাৰ্গেট কৰি আছিলে, ইছলাম ধৰ্মক গালি পাৰি আছিলে, কোৰাণক গালি পাৰি আছিলে, জিহাদী আছে, কোৰাণক জিহাদ শিকায়, মানুহক মাৰা শিকায়। এতিয়াতো আমাৰ কাৰণে ভাল হ'ল যে আমিও ক'বলৈ এতিয়া ৰাস্তা তোমালোকে মুকলি কৰি দিছা, কি সনাতন ধৰ্মটো 75 বছৰৰ মানুহক মাৰিব শিকায় নেকি, আজি 70 বছৰৰ মানুহৰ দাড়ি কাটি দিব শিকায় নেকি, আজি ৰাস্তা বদলিত জয় শ্ৰীৰাম কৈ কিনে মানুহ মাৰিব শিকায় নেকি? এতিয়া আমাৰো তোমালোকে সুবিধা কৰি দিছা এইখিনি কথা ক'বলৈ কাৰণে। বহুত ভাল কাম কৰিছা, নিজৰ ধৰ্মটোক নিজে বদনামৰ ৰাস্তাত যে লৈ আনিছা, বহুত ভাল কাম কৰিছা। তোমালোকে একাংশই কৰি থাকা, কোনো আপত্তি নাই। যিমানখিনিলৈ তোমালোকৰ ধৈৰ্য মানে কৰিবলৈ সাহস আছে তোমালোকে কৰা, যিমানখিনিলৈ তোমালোকে পাৰা, যিমানখিনিলৈ পাৰা তোমালোকে কৰা। আমাকো আল্লাহ তাআলা ইমানখিনি ধৈৰ্য দিছে, আমি সহ্য কৰিম, ধৈৰ্য আকাৰত থাকিম। কাৰণ আমাৰ এটা বস্তু আছে, কি আমি কাজিয়া পেচাল নকৰোঁ, আৰু যদি আমি নুমি যাওঁ তাৰ পৰা কিন্তু আমি ভয়াতুৰ নিচিনাকৈ ঘূৰিও নাহোঁ। কিন্তু সেই কামটো অন্তত ভাৰতত আমি হিন্দু মুছলমান কাজিয়া নকৰোঁ। এইটো কাম কৰিম কেতিয়া, যেতিয়া আমাৰ ভাৰতক কোনোবাই ৰঙা চকু দেখাব, সেয়া আমাৰ বাহিৰা দেশই হওক, সেয়া আমাৰ কোনোবা দুশ্মনে হওক বাহিৰা দেশৰ, আমি সিহঁতক সেইখিনি প্ৰত্যুত্তৰ দিবৰ কাৰণে প্ৰতিটো মুছলমানৰ গাত সেনেকুৱা তেজ আমাৰ জন্ম পাই আছে। কিন্তু আমি ইয়াতে অন্তত ভাৰতত আমাৰ নিজৰ এজন হিন্দু ভাইক মাৰিবৰ কাৰণে বা আমাৰ কোনোবা এজন কাৰোবাক বেলেগক মাৰিবৰ কাৰণে আমাৰ গাত সেইখিনি শক্তি নাই। আমি মাৰ খাই থাকিম, আমাৰ গাত শক্তি নাই, কাৰণ আমাৰ ঘৰত সেইখিনি সংস্কাৰ দিয়া নাই। আমাৰ ঘৰত সংস্কাৰ দিছে যে মোৰ কাষত থকা ঘৰখনৰ যোনজন হিন্দু মানুহ আছে সেইজন মোৰ আপোন, আৰু মই তাক সদায় নিজৰ ভাই ককাৰে চাম। আৰু সেইটো, আৰু তোমালোকৰ নিচিনা একাংশক যদি সংস্কাৰ দিছে কি তোমালোকে মুছলমানক মাৰা বা বৃদ্ধাক মাৰা, তেনেকুৱা কৰা, তেতিয়াহ'লে কোনো কথা নাই। তোমালোকৰ কৰ্ম কৰি যাই থাকা, আমি ধৈৰ্য ধৰি যাই থাকিম। এদিনটো সকলো বস্তু সলনি হ'ব, তেতিয়া নিশ্চয় তোমালোকেও চাগে তোমালোকৰ ভুলখিনি তোমালোকে মানি চলিবা।